শব্দৰ মিলন আছে। কপাল অৰ্থাৎ মূৰৰ সন্মুখ ভাগ, ভাতি অৰ্থাৎ উজ্জ্বলতা, অৰ্থাৎ এই ক্ৰিয়া অভ্যাস কৰিলে কপালৰ উজ্জ্বলতা বাঢ়ে। কপাল ভাতি কৰিলে আমাৰ কি উপকাৰিতা? সাইনাছ আৰু কফজনিত সমস্যা দূৰ কৰে। এই অভ্যাসে নাকৰ নলী সম্পূৰ্ণ পৰিষ্কাৰ কৰি ৰাখে, নাচিকাৰ মাত সম্পূৰ্ণ চাফ হৈ থাকে, গোটেই শৰীৰটো পুনৰ জীৱিত কৰি তোলে আৰু মুখমণ্ডল জ্যোতিৰ্ময় কৰি বাৰ্ধক্য ৰোধ কৰে, পাচনতন্ত্ৰ স্নায়ুতন্ত্ৰ শক্তিশালী কৰে আৰু ভাৰসাম্যতা বজাই ৰাখে। আৰু এই কপাল ভাতি কৰিলে বিশেষকৈ আমাৰ মূৰৰ কোনো ধৰণৰ বিষ নাইকিয়া হৈ যায়। আৰু এটা কথা মন কৰিব লাগে যে কপাল ভাতি কৰিলে আমাৰ কিছু সাৱধানতাও আছে। যিসকলৰ হৃদৰোগ, মূৰ ঘূৰণি, উচ্চ ৰক্তচাপ, কঁকালৰ বিষ, মৃগী, হাৰ্নিয়া, পেটৰ আলচাৰ, ষ্টক থাকিলে এনেধৰণৰ কোনো ব্যক্তিয়ে এই কপাল ভাতি অভ্যাস কৰিব নালাগে। আহক আমি কেনেকৈনো কপাল ভাতি কৰিম। প্ৰথমতে যিকোনো সহজ আসনত বহি ল'ব লাগে। এই আপোনালোকে দেখিছে যিসকলৰ সহজ হয় পদ্মাসন, সুখাসন, যি আসনত কমফৰ্টেবল হয় এই আসনটোত বহি ল'ব লাগে। এই আসনটোত বহি লোৱাৰ পিছত দুই হাতত হয় জ্ঞান মুদ্ৰা নহয় দোণ মুদ্ৰা লৈ আঁঠুৰ ওপৰত হাত ৰাখিব লাগে। শৰীৰটো সম্পূৰ্ণ ঢিলা কৰি মেৰুদণ্ড পোন কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে। এই আসনটো এই কপাল ভাতি কৰি থকা অৱস্থাত তলপেটত হেঁচা দি উশাহ তাক বাহিৰ কৰিবলৈহে আমি চেষ্টা কৰিব লাগে। আৰু ইয়াত উশাহ লোৱাৰ প্ৰতি গুৰুত্ব দিব নালাগে। এই ক্ৰিয়া ছেকেণ্ডত এবাৰহে কৰিবলৈ লাগে আৰু সদায় কৰি থাকিলে আমি এক ছেকেণ্ডৰ গতি 2 ছেকেণ্ডো কৰিব পৰা যায়। উশাহ এৰাতে নাকাৰে এটা ফচ ফচ শব্দ ওলাই আহিব লাগে। আমি এবাৰ কপাল ভাতি কেনেকৈ কৰে চাওঁ আহক। আৰম্ভ কৰিব কপাল ভাতি, নাকাৰে ফচ ফচ শব্দ কৰি উশাহ এৰিব। প্ৰথম অৱস্থাত দীঘলকৈ উশাহ ল'ব লাগে। সম্পূৰ্ণ উশাহ এৰি এতিয়া লাহে লাহে কপাল ভাতি আৰম্ভ কৰিব। এনেকৈ কিছু সময় কৰি থকা অৱস্থাত ভাগৰ অনুভৱ হ'লে লাহে লাহে ৰৈ যাব লাগে। এতিয়া লাহে লাহে ৰৈ যাব। ৰৈ যোৱাৰ পিছত সম্পূৰ্ণ স্বাভাৱিক শ্বাস প্ৰশ্বাস অৱস্থাত ৰৈ থাকিব। এই হ'ল কপাল ভাতি।